নমস্কাৰ ওয়েলকাম টু দিস ভিডিও আজিৰ ভিডিওত আমি অসমৰ কিছু বিখ্যাত মন্দিৰৰ বিষয়ে আলোচনা কৰিম অসমত বহুতো মন্দিৰ আছে আৰু তাৰ কিছুমান অতি প্ৰসিদ্ধ বিখ্যাত মন্দিৰ হয় কি সেইবিলাকৰ বিষয়ে আলোচনা কৰিম দুই এটা মন্দিৰৰ নাম হয়তো বাদ পৰিব পাৰে এইটো ভিডিওৰ পৰা আৰু যদি বাদ পৰিছে আপোনালোকে ভিডিওটো চোৱাৰ পিছত কমেন্টত সেইখিনি লিখিব কি মন্দিৰ বাদ পৰিলে সেইবিলাকৰ ওপৰত আমি পিছত কেতিয়াবা ভিডিও এখন বনাব পাৰো কিন্তু আজি চাইছো যিবিলাক অতি প্ৰসিদ্ধ মন্দিৰ অসমৰ সেইবিলাকৰ বিষয় আৰু আপোনালোকে যদি বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামিনেশন এপিএসসি সিসি এডিআরই ইত্যাদিৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেনে ক্ষেত্ৰত আজিৰ ভিডিওটো হেল্পফুল হ'ব ওকে গতিকে আমি ষ্টাৰ্ট কৰিছো অসমৰ বিখ্যাত মন্দিৰ ফেমাস টেম্পলছ অফ আসামৰ বিষয় ভিডিও অসমৰ আটাইতকৈ প্ৰসিদ্ধ মন্দিৰ হ'ল কামাখ্যা মন্দিৰ গুৱাহাটীৰ আপোনালোকে জানে এটাই অতি প্ৰসিদ্ধ মন্দিৰ বহুত দিনৰ পৰা কামাখ্যা মন্দিৰত মানে বহুত দিন আগতে প্ৰতিষ্ঠা কৰা হৈছিল গুৱাহাটীৰ নীলাচল হিলত অৱস্থিত নীলাচল পাহাৰত কামাখ্যা মন্দিৰৰ ওপৰত এটা ডেডিকেটেড ভিডিও বনোৱা হৈছিল ইয়াৰ আগতে পাইলে মই তাৰ লিংক ওপৰৰ আই বাটনত দি দিম ওকে গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত তন্ত্ৰ বিদ্যাৰ এক মানে স্থান হয় তন্ত্ৰ সাধনৰ এক স্থান হয় কামাখ্যা মন্দিৰ আৰু প্ৰতি বছৰ অম্বুবাচী মেলা কামাখ্যা মন্দিৰত উদযাপন কৰা হয় প্ৰতি বছৰে 4 দিনৰ কাৰণে আৰু সেই সময়ত বহুতো ভক্তৰ সমাগম ঘটে মানে অসমৰে নহয় ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ পৰা ভক্তসকল আহে এই মন্দিৰলৈ আৰু এই মন্দিৰ অসমৰ আটাইতকৈ বেছি মানে ভক্ত অহা মন্দিৰ বেছি ভিজিট কৰা মন্দিৰ হয় কামাখ্যা মন্দিৰ ওকে গুৱাহাটীৰ আছে গুৱাহাটীৰ মাজমজিয়া নীলাচল পাহাৰত অৱস্থিত নেক্সট মন্দিৰ হল শিৱদৌল ইন শিৱসাগৰত আছে ওকে বৰপুখুৰীৰ পাৰত শিৱসাগৰৰ আৰু তাত তিনিটা মন্দিৰ আছে মেইনলি শিৱদৌল বিষ্ণুদৌল আৰু দেৱী দৌল তিনিটা মন্দিৰ আছে ওকে আৰু মন্দিৰৰ উচ্চতা কিমান 104 ফিট 104 ফুট উচ্চতাৰ মন্দিৰ হয় শিৱদৌল আৰু মহাশিৱৰাত্ৰি তাত অতি উৎসাহেৰে ধুমধামেৰে পালন কৰা হয় শিৱদৌলত ওকে মনত ৰাখিব শিৱদৌল শিৱসাগৰত আছে ওকে নেক্সট অশ্বক্ৰান্ত টেম্পল অশ্বক্ৰান্ত মন্দিৰ উত্তৰ গুৱাহাটীত আছে নৰ্থ গুৱাহাটীত আৰু ই এক বিষ্ণু মন্দিৰ হয় আৰু এক লিজেন্ড বা যি প্ৰবাদ মতে ভগৱান শ্ৰীকৃষ্ণ এটা সময়ত ইয়াত ৰখিছিলে তেখেতৰ ঘোঁৰা আৰু সৈন্য সামন্তলৈ ওকে আৰু কেতিয়া ৰখা বুলি কোৱা হয় যেতিয়া তেওঁ মানে নৰকাসুৰক বধ কৰিব ঠিক তাৰ আগতে তেওঁ মানে এইটো মন্দিৰত আহিছিলে আৰু ইয়াত ৰখিছিলে ওকে আৰু ঘোঁৰা ৰখাৰ কাৰণে ইয়াক অশ্বক্ৰান্ত মন্দিৰ বুলিও কোৱা হয় নেক্সট মন্দিৰ হ'ল বশিষ্ঠ মন্দিৰ গুৱাহাটীত আছে বশিষ্ঠ মন্দিৰ উত্তৰ পূব ভাগত গুৱাহাটীৰ ই এক শিৱ মন্দিৰ হয় আৰু আহোম ৰজা ৰাজেশ্বৰ সিংহই এই মন্দিৰ নিৰ্মাণ কৰাইছিল মনত ৰাখিব কোনগৰাকী আহোম ৰজাই বশিষ্ঠ মন্দিৰ নিৰ্মাণ কৰাইছিল মানে আজিৰ যিটো নতুন বশিষ্ঠ মন্দিৰ আৰু ইয়াত এইবুলি প্ৰবাদ আছে যে এইবুলি বিশ্বাস কৰা হয় যে মহৰ্ষি বশিষ্ঠ মহৰ্ষি তেওঁ ইয়াত বসবাস কৰিছিল এটা সময়ত আৰু ইয়াত সাধনা কৰিছিলে ওকে তেওঁৰ নামেৰে এই মন্দিৰৰ নাম বশিষ্ঠ মন্দিৰ বুলিও কোৱা হয় ওকে নেক্সট হ'ল উমানন্দ মন্দিৰ গুৱাহাটীতে আছে গুৱাহাটীৰ মাজমজিয়াত আছে ব্ৰহ্মপুত্ৰ নদীৰ এক নদীদ্বীপ হয় উমানন্দ সেই নদীদ্বীপতে আছে উমানন্দ টেম্পল আৰু কলিকা পুৰাণৰ মতে মানে ভগৱান মহাদেৱে কামদেৱক ইয়াতেই কিন্তু মানে ভস্মীভূত কৰিছিলে ওকে কেতিয়া কামদেৱে যেতিয়া মহাদেৱৰ তপস্যা ভংগ কৰিব বিচাৰিছিল তেতিয়া মহাদেৱে কিন্তু কামদেৱক ইয়াতে ভস্ম কৰা বুলি কোৱা হয় আৰু ইয়াত মহাশিৱৰাত্ৰি মানে প্ৰধান উৎসৱ হয় অতি ধুমধামেৰে ইয়াত উদযাপন কৰা হয় নেক্সট মন্দিৰ হ'ল মহাভৈৰৱ মন্দিৰ তেজপুৰত আছে আৰু শিৱ মন্দিৰ হয় মেইনলি
আৰু কিং বান মানে বান ৰজা ইয়াক নিৰ্মাণ কৰা বুলি কোৱা হয় কিং বা বিশ্বাস কৰা হয় বান ৰজা শোণিতপুৰৰ আৰু ইয়াতো মহাশিৱৰাত্ৰি অতি ধুমধামেৰে পালন কৰা হয় এই মন্দিৰত ওকে ই এক অতি প্ৰসিদ্ধ মন্দিৰ তেজপুৰত থকা মহাভৈৰৱ মন্দিৰ নেক্সট হ'ল শুক্ৰেশ্বৰ টেম্পল শুক্ৰেশ্বৰ মন্দিৰ আকৌ গুৱাহাটীতে আছে শুক্ৰেশ্বৰ মন্দিৰ ইয়াক মানে শুক্ৰেশ্বৰ বা ইটাখুলিত আছে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অৱস্থিত উমানন্দ মন্দিৰৰ পৰা বেছি দূৰত নহয় উমানন্দ মন্দিৰ ব্ৰহ্মপুত্ৰৰ মাজত ই ব্ৰহ্মপুত্ৰৰ পাৰত আৰু বহুত ভক্তৰ সমাগম ঘটে ইয়াতো শিৱ মন্দিৰ হয় আৰু ইয়াক আহোম ৰজা প্ৰমত্ত সিংহই চন 1744 চনত নিৰ্মাণ কৰা বুলি কোৱা হয় ওকে বা নিৰ্মাণ কৰিছিল আহোম ৰজা প্ৰমত্ত সিংহই চন 1744 ওকে শুক্ৰেশ্বৰ টেম্পল গুৱাহাটীৰ পাণবজাৰত অৱস্থিত নেক্সট হ'ল হয়গ্ৰীৱ মাধৱ মন্দিৰ মানে বিষ্ণু মন্দিৰ হয় এটা ক'ত আছে কামৰূপৰ হাজোত আছে ওকে আৰু ই মেজৰ পিলগ্ৰিমেজ সাইট ফৰ হিন্দুজ বুদ্ধিষ্ট এণ্ড ভুটীয়া মানে অকল হিন্দুসকলেই নহয় বুদ্ধিষ্ট আৰু ভুটীয়া মানুহেও এই মন্দিৰ দৰ্শন কৰে ওকে গতিকে বিভিন্ন ধৰ্মৰ মানুহে এই মন্দিৰ দৰ্শন কৰে হিন্দু হওক বুদ্ধিষ্ট হওক আৰু ইয়াৰ ওচৰতে মাধৱ পুখুৰী বুলি এটা ডাঙৰ পুখুৰী আছে এই মন্দিৰৰ কাষতে যাক মাধৱ পুখুৰী বুলি কোৱা হয় নেক্সট হ'ল নেক্সট প্ৰসিদ্ধ মন্দিৰ আমি আলোচনা কৰি মহামায়া মন্দিৰ বা মহামায়া ধাম মানে বগৰীবাৰীত আছে কোকৰাঝাৰ জিলাৰ বগৰীবাৰীত ওকে আৰু ইয়াক এটা ডাঙৰ শক্তিপীঠ বুলি গণ্য কৰা হয় নামনি অসমৰ এক প্ৰসিদ্ধ শক্তিপীঠ আৰু লটছ অফ পিলগ্ৰিমছ এণ্ড টুৰিষ্ট ভিজিট দিছ প্লেচ এভৰি ইয়াৰ আফটাৰ কামাখ্যা টেম্পল ওকে এইখিনিতে এটা কথা মন কৰিবলগীয়া যে কামাখ্যা মন্দিৰৰ পাছত যদি কোনো এটা মন্দিৰত ভক্তৰ সমাগম ঘটে বেছি সংখ্যক ভক্তৰ সমাগম ঘটে কামাখ্যা মন্দিৰৰ পিছতে কিন্তু এই যি মহামায়া মন্দিৰ ইয়াত ভক্তৰ বহুত সমাগম ঘটে আৰু ইয়াত যি মানে এই অঞ্চলত যিসকল মানে পুৰণি মানুহ আছিলে বা জমিদাৰ আছিলে তেওঁলোকে বহুত দিন ধৰি হাণ্ড্ৰেডছ অফ কেইবাশ বছৰৰ পৰা এই মন্দিৰ মানে যি মহামায়া দেৱী আছে মহামায়াৰ পূজা অৰ্চনা কৰি আহিছে আৰু তাৰ ফলস্বৰূপে কিন্তু নামনি অসমৰ হিন্দুসকলৰ মাজত এই মন্দিৰ প্ৰসিদ্ধ হয় বা নামনি অঞ্চলৰ হিন্দুসকলৰ মাজতো এই দেৱীৰ এক বিশেষ স্থান লাভ কৰে তাৰ ফলস্বৰূপে কামাখ্যা টেম্পল আজি অসমৰ এক মানে অন্যতম প্ৰসিদ্ধ মন্দিৰ হিচাপে পৰিগণিত হৈছে নেক্সট আন এটা প্ৰসিদ্ধ মন্দিৰৰ বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ টিলিংগা টেম্পল তিনচুকীয়াত আছে ওকে টিলিংগা মানে শিৱ মন্দিৰ হয় মেইনলি আৰু টিলিংগা এইবিলাক চাইছে বেল ওকে টিলিংগা মানে বেল এই মন্দিৰত বহুত বেল আৰি থোৱা আছে দেখা পাইছে আপোনালোকে largest collection of bells and holds Limca Book of Records okay বহুতো বেল আৰি থোৱা আছে আপোনালোকে চাইছে আৰু এই বেল কালেকশ্যনৰ কাৰণে কিন্তু এই মন্দিৰে লিমকা বুক অফ ৰেকৰ্ডছতো এক স্থান লাভ কৰিছে ওকে গতিকে মনত ৰাখিব টিলিংগা মন্দিৰ তিনচুকীয়াত আছে শিৱ মন্দিৰ আৰু টিলিংগা বা বেল ইয়াত বহুতো আৰি থোৱা আছে তাৰ কাৰণে ই প্ৰসিদ্ধ নেক্সট নৱগ্ৰহ মন্দিৰ নৱগ্ৰহ টেম্পল গুৱাহাটীত আছে চিত্ৰাচল হিলছ গুৱাহাটীৰ চিত্ৰাচল পাহাৰত আছে নৱগ্ৰহ মানে 9টা গ্ৰহ বা 9টা সেলেস্টিয়েল বডি ওকে মানে মহাজাগতিক বডি 9টা গ্ৰহ আৰু ইয়াক ৰাজেশ্বৰ সিংহ আহোম ৰজা ৰাজেশ্বৰ সিংহই 1752 চনত নিৰ্মাণ কৰাইছিল মনত ৰাখিব আহোম ৰজা ৰাজেশ্বৰ সিংহই ইয়াক মানে নিৰ্মাণ কৰাইছিল আৰু এই মন্দিৰ এটা সময়ত কিন্তু এষ্ট্ৰনমি আৰু এষ্ট্ৰলজি যি মানে কি বুলি কয় এষ্ট্ৰনমি বা এষ্ট্ৰলজি মানে তাৰ অধ্যয়নৰ মানে স্থান আছিলে এই মন্দিৰ ওকে জ্যোতিষ বিজ্ঞান এতিয়া মনত পৰিছে মই জ্যোতিষ শাস্ত্ৰ আৰু জ্যোতিষ বিজ্ঞানৰ এই অধ্যয়নৰ স্থান আছিলে নৱগ্ৰহ টেম্পল মনত ৰাখিব গুৱাহাটীৰ চিত্ৰাচল পাহাৰত আছে আৰু আহোম ৰজা ৰাজেশ্বৰ সিংহই ইয়াক নিৰ্মাণ কৰাইছিলে 9টা গ্ৰহ ওকে 9টা গ্ৰহৰ মানে পূজা কৰা হয় ইয়াত
আৰু এক নতুন মন্দিৰৰ বিষয়ে ইয়াত কিছু আলোচনা কৰিব বিচাৰিছোঁ মহামৃত্যুঞ্জয় মন্দিৰ ওকে বেছি পুৰণি নহয় মন্দিৰ 2021 চনত ইয়াক স্থাপন কৰা হৈছে প্ৰতিষ্ঠা কৰা হৈছে বা ভক্তসকলৰ কাৰণে খুলি দিয়া হৈছিল 26 ফেব্ৰুৱাৰী 2021 চন নগাঁৱত আছে ওকে আটাইতকৈ ডাঙৰ শিৱলিংগ ইয়াত আপোনালোকে বুজিব পাৰিছে শিৱ মন্দিৰ হয় আৰু 126 ফুট উচ্চতাৰ শিৱলিংগ হয় পৃথিৱীৰ আটাইতকৈ ডাঙৰ আৰু মানে অতি নতুন মন্দিৰ হয় মানে বৰ্তমান অতি প্ৰসিদ্ধ অসমত ইয়াতো বহুত ভক্তৰ সমাগম ঘটে মহামৃত্যুঞ্জয় মন্দিৰত সো ফ্ৰেণ্ডছ এইখিনি আছিল আজি আমি আলোচনা কৰিবলগীয়া অসমৰ কিছু প্ৰসিদ্ধ মন্দিৰৰ কথা আৰু যদি কিবা প্ৰসিদ্ধ মন্দিৰ বা তেনে ধৰণৰ মন্দিৰ মিছ কৰিছো সেইটো আপোনালোকে কমেন্ট সেকশনত জানিব দিব পাৰে আৰু তেনে ধৰণৰ মন্দিৰৰ ওপৰত আন এটা ভিডিঅ' বনোৱা হ'ব সো ফ্ৰেণ্ডছ এইখিনি আছিল আজিৰ ডিসকাশন কিছু অসমৰ প্ৰসিদ্ধ মন্দিৰৰ বিষয়ে আলোচনা কৰিলো আৰু বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামিনেশনত প্ৰায় সোধা দেখা যায় এইবিলাক মন্দিৰৰ বিষয়ে কিছু প্ৰশ্ন I hope আজিৰ ভিডিঅ' আপোনালোকৰ কাৰণে হেল্পফুল হ'ব যদি হেল্পফুল হৈছে প্লিজ লাইক কৰক শেয়াৰ কৰক চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰক আমি এনে ধৰণৰ এটা ভিডিঅ'ত এনে ধৰণৰ এটা অতি ইনফৰ্মেটিভ ভিডিঅ'ত সোনকালে লগ পাম আজিৰ ভিডিঅ' চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আপোনালোকৰ থ্যাংক ইউ ভেৰি মাচ এণ্ড আই উইল সি ইউ সুন